অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস লিডুত কেন্দ্ৰীয়ভাৱে আয়োজন প্ৰতিষ্ঠা দিৱসৰ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি অন্তিম দিনত বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে উজলি উঠিল অনুষ্ঠানস্থলী বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিৰে মুখৰিত হয় লিডু বাজাৰ হাইস্কুল শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে 107 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত বৰ্ডিং হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে এই সভা কাৰ্যসূচীৰ দ্বিতীয় দিনা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া অসমৰ জনসাধাৰণৰ সেৱা আগবঢ়াবৰ কাৰণে অসম সাহিত্য সভাই যথেষ্ট কৰ্ম সম্পাদন কৰিছে অসমৰ ভাষিক জনগোষ্ঠীসমূহৰ মাজত সমন্বয় কৰিবৰ কাৰণে যথেষ্ট কাৰ্য সম্পাদন কৰিছে আৰু মই ভাবোঁ যে আগন্তুক বৰ্ষসমূহতো অসম সাহিত্য সভাই অসমৰ জনসাধাৰণক লগত লৈ বিভিন্ন ধৰণে অগ্ৰসৰ হৈ অসমৰ জনসাধাৰণৰ সেৱা আগবঢ়াবৰ